নাজিৰাৰ দুগৰাকী বিশিষ্ট ব্যক্তি বীৰেন শৰ্মা আৰু অনুজ ৰাজখোৱাক সমাজ হিতৈষী বঁটা 2025 প্ৰদান। এই বঁটা প্ৰদান কৰে নাজিৰা সাংবাদিক মঞ্চই। সাহিত্য, সংস্কৃতি, শিক্ষাৰ লগতে সংবাদ সেৱাৰ জৰিয়তে সমাজলৈ বিশেষ অৱদান আগবঢ়োৱা এই দুগৰাকী বিশিষ্ট ব্যক্তিলৈ আগবঢ়োৱা হয় এই বঁটা। শাৰীৰিকভাৱে অসুস্থ হৈ থকা দুয়োগৰাকী বিশিষ্ট ব্যক্তিৰ গৃহত উপস্থিত হৈ বঁটা প্ৰদান কৰাৰ লগতে স্বাস্থ্যৰ বুজ লয় নাজিৰা সাংবাদিক মঞ্চৰ বিষয়ববীয়াসকলে। সংবাদ, সাহিত্য, সংস্কৃতি, শিক্ষা এই কেউ দিশতে সমাজলৈ অনবদ্য যি অৱদান, সেই অৱদান আগবঢ়োৱা আমাৰ নাজিৰাৰ বিশিষ্ট ব্যক্তি দুগৰাকীক নাজিৰা সাংবাদিক মঞ্চই এই বছৰ সমাজ হিতৈষী বঁটা 2025 প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল আৰু সেই অনুসৰি আজি তেখেতলোকৰ শাৰীৰিক অসুস্থতাৰ কাৰণে আমি সকলোৱে ৰাইজৰ সহযোগিতাত আজি তেখেতসকলৰ দুইজন বৰেণ্য ব্যক্তি বীৰেন শৰ্মা ডাঙৰীয়া আৰু আমাৰ সকলো শ্ৰদ্ধাৰ অনুজ ৰাজখোৱা ডাঙৰীয়াৰ গৃহত আহি আমি বঁটাটি প্ৰদান কৰিলোঁ আৰু আমি আশা কৰোঁ যে আমি অনাগত সময়ত নতুন যি সংস্থা আমাৰ সাংবাদিকসকলৰ সেই সংস্থাই সমাজ জীৱনলৈ সমাজ সংস্কৃতি সাহিত্য সংবাদ এই ক্ষেত্ৰত যিসকল বৰেণ্য ব্যক্তিয়ে অৱদান আগবঢ়াব তেখেতসকলক প্ৰতি বছৰে আমি এনেধৰণে সমাজ হিতৈষী বঁটা প্ৰদান কৰি যাম। নাজিৰাৰ পৰা যদুমণি হাজৰিকাৰ ৰিপৰ্ট, অসম আদিত্য।